নগাঁৱত গৃহস্থীবিহীন ঘৰ হৈ পৰিছে এবাৰ চোৰৰ টাৰ্গেট। পুনৰ নগাঁৱৰ তেলিয়া পশুকটাত চোৰৰ তাণ্ডৱ। গোবিন শইকীয়া নামৰ ব্যক্তিগৰাকীৰ ঘৰত এবাৰ চোৰে চলালে লুটপাট। পৰিয়ালসহ দাৰ্জিলিঙলৈ ফুৰিবলৈ গৈছিল গোবিন শইকীয়া। চোৰে লুটিলে এবাৰ লক্ষাধিক টকাৰ সোণৰ গহনা। স্নিফাৰ ডগৰ সহায়ত আৰক্ষীয়ে চলাই আছে বৰ্তমান অভিযান। পৰৱৰ্তী সময়ত আৰক্ষীৰ অভিযানৰ পাছতহে আচলতে পোহৰলৈ আহিব কেনেধৰণে সংঘটিত হৈছিল সমগ্ৰ ঘটনা। আমি শনিবাৰে দাৰ্জিলিং ফুৰিবৰ কাৰণে গৈছিলোঁ, মোৰ ল'ৰা ছোৱালী আৰু আমি সপৰিয়ালে 4জন মানুহ। আমি দাৰ্জিলিং ফুৰি পেলাই আজি পাইছোঁহি। আজি এই গোটেই ঘৰৰ সন্মুখৰ দৰ্জাৰ গডৰেজ লকো ভাঙিছে, পিছ ছাইডৰো গডৰেজ লকবিলাক চব চাবুল দি এৰুৱাইছে আৰু এৰুৱাই গডৰেজ ভাঙি সোণৰ গহনা কিছু লৈ গৈছে। কিন্তু এটা কথা ক'ব লাগিব, তেওঁলোকৰ মোৰ লক্ষ্য সোণৰ গহনা আৰু টকা পইচাই লাগিছে আমাৰ মেইন। কাৰণ মোৰ দুটাকৈ দামী লেপটপ আছে, সেই লেপটপ দুটা তেওঁলোকে উলিয়াই চাইছে, কিন্তু লেপটপ চুৰি কৰা নাই। আৰু কাঁহৰ কাঁহী বাতি দুযোৰমান নিছে, কিন্তু বেছিভাগ কাঁহৰ কাঁহী বাতি থৈ গৈছে। আৰু তেওঁলোকে বাহিৰৰ লাইট বাল্বটো খুলি লাইট যিটো জ্বলি আছে আৰু ভিতৰৰ পৰা বিচনাৰ গাদী উলিয়াই লৈ গৈ বাহিৰত তেওঁলোকে চোতালত শুই আৰু ফ্ৰিজৰ পৰা পানী বটল উলিয়াই নি তেওঁলোকে তাত খাই থৈ গৈছে। আৰু এতিয়া আহি পাইছোঁ, তেওঁলোকে ইমান মুকলি, চাৰিওফালে মোৰ মানুহ আছে, তাৰ পিছতো এনেকৈ বাহিৰত তেওঁলোকে গাদী পাৰি শুই গাৰু সতি লৈ এনেকৈ থাকি এনেকৈ চুৰি হোৱা কথাটো আমি বছৰটোত আমি এই 3 দিন নাই মাত্ৰ আমি তেনেকৈ ধৰণে ক'তো আমি ঘৰতে থাকোঁ, কিন্তু এই 3 দিন নাথাকোঁতে এনেকুৱা এটা চুৰি সংঘটিত হৈছে যে এইটো মানে কি, ইয়াত মোৰ এটা স্থানীয় কোনো আমি ক'ত গৈছোঁ কি নাই সকলো জনা মানুহ থাকিব লাগিব তেনেকুৱা। আৰু দূৰৰ পৰা কোন ক'ত গৈছে পটককৈ গম নাপায়। মোৰ থলুৱা মানুহৰ লিংক থাকিব লাগিব এইটো চুৰি কাৰ্যত, মোৰ তেনেদৰে সন্দেহ হয়। বাইদেউ, আপোনালোকৰ ঘৰত কেতিয়া চুৰি হৈছে নেকি? চুৰিটো এতিয়া কেতিয়া হৈছে ক'ব নোৱাৰোঁ। আমিতো শনিবাৰে গৈছোঁ, এতিয়া পৰহিলৈকে বোলে লাইট জ্বলি আছে, পৰহিলৈকে লাইট জ্বলি আছে। পৰহি বৰষুণ দিছে, বৰষুণতো চোৰে বিচনা উলিয়াই শুই থাকিব নোৱাৰে চোতালত, কাৰণ পৰহি বৰষুণ দিছে যে কালি চুৰ কৰিছে। মোৰ ধাৰণা কালি চুৰ কৰিছে, কালি ঘৰত লাইটটো জ্বলা নাই। আৰু 2 নম্বৰ কথা, গেট খোলা নাই, চোৰে বাৰী দি আহিছে, আহি পেলাই ভিতৰ সোমাইছে। মানে আপোনালোকে ভিতৰখন দেখিলে আৰু গম পাব। খালি গহনা অলপ নিছে। আমি দাৰ্জিলিং গৈছিলোঁ। ঘৰত কোনো আমি 4টাই মানুহ। আৰু সোণৰ গহনাখিনি নিছে আৰু হ'ব মানে চেইনে বহুত কেইডালমান আছিলে, আঙুঠি আছিলে, ফুলি আছিলে, খাৰু আছিলে, মানে গোটেই সোণৰ গহনাখিনি আৰু ধৰক। ভিতৰত মুতিছে, কৰিডৰত মুতিছে। আৰু 2 নম্বৰ, গোটেই বিচনা কাপোৰবিলাক নমাই পেলাই মানে পাকাত থৈ গৈছে। আৰু অসমীয়া গহনা যিবিলাক আছিলে সেইবিলাক গহনা চব পাকাত পেলাই থৈ গৈছে। অসমীয়া গহনা নাই, খালি সোণৰখিনিহে নিছে। বাহিৰত গাৰু পাৰি শুইছে আৰু ফ্ৰিজৰ পৰা পানী আনি খাইছে। আৰু ভিতৰত বিস্কুট চিস্কুট চব আছে, চাউল দালি চব, এইবিলাক একো চোৱা নাই। খালি মানে খোৱাটো একো হেৰি কৰা নাই, খালি গডৰেজ খুলিছে আৰু ড্ৰেছিংখন ভাঙিছে। ড্ৰেছিঙতো বহুতখিনি বস্তু আছিলে, তাত গহনা চহনাখিনি চাইছে। আৰু আমাৰ ডুপ্লিকেটখিনি তাতে থওঁ আৰু চব সোণৰখিনি বেলেগত থৈছিলোঁ। সিহঁতে সেইবিলাক টেমাবিলাক আপোনালোকে চাওকগৈ, চব তেনেকৈ খুলি গাৰু পাৰি শুই গৈছে। ফ্ৰিজৰ পৰা পানী উলিয়াই খাই গৈছে। আৰু পিছফালে মোৰ ছোৱালীৰ চেণ্ডেল পিন্ধি গৈ ভৰি হাত ধুইছে, বোকা লাগি আছে।